আমি সুবিধাজনক পানী খাবলৈ নোপোৱাৰ কাৰণে ল'ৰা ছোৱালী এতিয়া ইমান কাঠ জাবৰৰ ওপৰত বুকি বুকি নিব লগা হৈছে মেডিকেললৈকে। তেলাম দেখা পাম নিয়া আমি দেখা পাইছোঁ। দিখাই নৈৰ বানে প্ৰলয়ৰ সৃষ্টি কৰা এক ভিতৰুৱা অঞ্চলত মই আহি এই মুহূৰ্তত উপস্থিত আছোঁ আৰু মোৰ কেমেৰাৰ সতীৰ্থই প্ৰথমে দেখাব কি ধৰণে এই খৰচুটা যিখন দিখাই নৈ, এই দিখাই নৈৰ বানে নিমিষতে অহা বানে এই অঞ্চলটো তছনছ কৰি পেলালে। আকস্মিকভাৱে অহা বানৰ প্ৰবল সোঁতে এই অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিলে। আমি বৰ্তমান উপস্থিত আছোঁ ৪ নং মধুপুৰ অঞ্চলত আৰু ইয়াৰ নৈখন ইমানেই সোমাই আহিলে যে আৰু আগলৈ যোৱাটো আমাৰ কাৰণে সম্ভৱ নহয়, কাৰণ ১ নং ২ নং ৩ নং মধুপুৰৰ বিধ্বস্ত ৰূপ, কাৰণ নৈৰ প্ৰচণ্ড সোঁত এতিয়াও অব্যাহত আছে আৰু এই অঞ্চলত এতিয়া দেখা গৈছে কেওফালে কেৱল ধ্বংসস্তূপৰ ছবি। দিখাই নৈ বানত এনেধৰণে এতিয়া দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। মোৰ কেমেৰাৰ সতীৰ্থই দেখাই আছে কি ধৰণে এই অঞ্চলত দিখাই নৈ বানে লগত লৈ অহা বিশাল পৰিমাণৰ কাঠৰ কুণ্ডা আৰু খৰিৰ দমে এতিয়া ইয়াত পাহাৰৰ সৃষ্টি কৰিছে। আৰু এনেধৰণে এতিয়া এইটো এটা পথ আছিল আৰু এইখন দলং, এই দলঙৰ অৱস্থা এই ধৰণে বিধ্বস্ত কৰি পেলালে আৰু যাৰ বাবে যাতায়াত ব্যৱস্থা এতিয়া আৰু সম্ভৱ হৈ থকা নাই। এই অঞ্চলৰ ৰাইজে যথেষ্ট কষ্টৰে আহ যাহ কৰিবলগীয়া হ'ব আৰু যিহেতু বানে বিধ্বস্ত কৰি যোৱাৰ পিছৰ পৰিৱেশ অতি জটিল হৈ পৰিছে, কাৰণ তেওঁলোকৰ বাবে বাট পথৰ সমস্যা, খোৱা পানীৰ সমস্যা, লগতে তেওঁলোকৰ এতিয়া বানে ধুই থৈ যোৱাৰ পাছত সমগ্ৰ পৰিৱেশটো এক দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে, যাৰ বাবে এই অঞ্চলত বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে। বিভিন্ন চৰ্ম ৰোগ, পেটৰ অসুখ, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অসুখ হোৱাৰ ইয়াত সম্ভাৱনা আছে। ইয়াত প্ৰয়োজনীয় খোৱা পানীৰ অভাৱৰ বাবে তেওঁলোকে যথেষ্ট এতিয়া চিন্তা কৰিবলগীয়া হৈছে। এসময়ত ধনে ধানে পৰিপূৰ্ণ এই অঞ্চলটো এতিয়া নদীৰ ঢলে এনেধৰণে এটা অবৰ্ণনীয় পৰিৱেশ সৃষ্টি কৰি পেলালে, যাৰ বাবে এই অঞ্চলৰ প্ৰতিজন মানুহে এতিয়া হাহাকাৰ কৰিব লগা হৈছে। তেওঁলোকৰ নিজৰ আপোন ঘৰটো ভাগি যোৱাৰ পাছত তেওঁলোকৰ আপোন পথাৰখন, শস্য সম্ভৱা পথাৰখন তেওঁলোকৰ নাইকিয়া হৈ যোৱাৰ পাছত এতিয়া অনিশ্চিত ভৱিষ্যতক লৈ তেওঁলোকে শংকিত হৈ পৰিছে। মই ইয়াৰ এজন গাঁওবাসীৰ ওচৰলৈ আহিব বিচাৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে দেখিছোঁ যে বানে বিধ্বস্ত কৰি গ'ল আপোনালোকৰ অঞ্চলটো। কি ইয়াত সমস্যা হৈ গ'ল এতিয়া আপোনালোকৰ? আগততো এনেকুৱা নাছিলে। হয়, হয়, ইয়াততো আগতে এনেধৰণৰ কোনো বানপানীৰ অসুবিধা নাছিলে। ৰাইজে ধুনীয়াকৈ খেতি বাতি কৰি খাই আছিলে। কিন্তু এতিয়া চিয়াং নদী, অধিকাৰী নদী পানী বাঢ়ি হোৱাত আজি বহুত জাবৰ জোঁথৰ গেলা বস্তু, বহুত কাঠ লৈ আহি ঘৰত দম, সকলোৰে ঘৰৰ চোতালে দম বান্ধি মানুহ বহিব নোৱাৰা হৈ অৱস্থাত পৰিছে। গতিকে চৰকাৰক সেইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ দিখাই নৈৰ যিটো ছাইড বান্ধ বা পাৰ্কোপাইন দিলে বিশেষকৈ নহ'ব। আমাৰ মতে ভাবোঁ যে এইটো জিঅ' বেগ কিবা কৰিলে মানে ধুনীয়া মাথাউৰি দিলে মানে ধুনীয়াকৈ এই নিৰাপত্তা হ'ব। এতিয়া আমি দেখিছোঁ যে দিখাই নৈখন পূৰ্বে এনেকুৱা ভয়ংকৰ ৰূপ লোৱা নাছিল। এতিয়া নৈখন যথেষ্টখিনি ভিতৰলৈ সোমাই আহিলে। কিমানমান সোমাই আহিলে আপোনালোকৰ নৈখন? সোমাই অহাটোতো বহুত দূৰলৈ সোমাই আহিলে। তথাপিও যদি পাৰ্কোপাইন ব্যৱস্থা কৰি ধুনীয়াকৈ ছাইড বান্ধটো দিয়া হয়, তেতিয়াহ'লে ৰাইজে উপকৃত হ'ব আৰু এইটো চৰকাৰে কৰি দিব বুলি বিশেষকৈ অনুৰোধ। হয়, ইয়াত দেখিছোঁ আমি ৰাস্তা পদূলি এতিয়া নাইকিয়া হৈ গ'ল। চব মানে জাবৰ জোঁথৰ পেলালে, নৈয়ে কাঠ পেলালে আৰু খোৱা পানীৰ সমস্যা। কি সমস্যা হৈ গ'ল ইয়াত কওকচোন? হয়, খোৱা পানীৰ সমস্যাটোতো যথেষ্ট। ইয়াততো পানী বুলিবলৈ পানীখিনি গোটেই গেলা পানী, বোকা মাটিহে আৰু পানী বুলি নহয় আৰু। গতিকে পানীৰ অৱস্থা বেয়া আৰু ৰাস্তা একেবাৰে বেয়া। যিবিলাক কাঠ দম হৈ ৰাস্তাত পৰি আছে, সেইখিনি
ৰাইজেতো এইটো চফা কৰিব নোৱাৰিব, বিশেষকৈ চৰকাৰে সেইটো চাই পদক্ষেপ ল'ব লাগে। পদক্ষেপ ল'লে মানে ভাল হয় বুলি ভাবোঁ আৰু। হয়, এনেধৰণে এতিয়া দেখা গৈছে দিখাই নৈ প্ৰবল বানে এনেধৰণে এতিয়া এক জটিল পৰিৱেশৰ সৃষ্টি কৰিছে অঞ্চলটোৰ। মই আন এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনালোকৰ ইয়াত এতিয়া বিভিন্ন ধৰণৰ বান শুকোৱাৰ লগে লগে বিভিন্ন ধৰণৰ সমস্যা আহিব, বিশেষকৈ পেটৰ অসুখ, ছালৰ ৰোগ এনেকুৱা ধৰণৰ হ'ব। এতিয়া এনেকুৱা ধৰণৰ হৈছে নেকি ইয়াত? হয়, আমি দুৰ্ভাগ্যবশতঃ কালিৰ পৰাই দেখি আহিছোঁ আমাৰ কণ কণ সৰু সৰু ল'ৰা ছোৱালী খোৱা পানীৰ অভাৱত বা আমি সুবিধাজনক পানী খাবলৈ নোপোৱাৰ কাৰণে ল'ৰা ছোৱালী এতিয়া ইমান কাঠ জাবৰৰ ওপৰত বুকি বুকি নিব লগা হৈছে মেডিকেললৈকে। তেলাম ডেকাপাম নিয়া আমি দেখা পাইছোঁ। আৰু পানী আহি যিমান আমাৰ গাঁওখন ভয় শংকাৰে এতিয়া জীয়াই আছোঁ, তাৰ লগতে আমি আৰু ভৱিষ্যতে আমাৰ ভয় শংকা আছে কি আমাৰ ভৱিষ্যত ল'ৰা ছোৱালীবিলাকৰ খোৱা পানীৰ অভাৱ আৰু বোকা পানীবিলাকৰ কাৰণে আমি বেমাৰ আজাৰৰ পৰা বহুত আমি ভয় খাই জীয়াই আছোঁ। এতিয়া ইয়াত আমি শিশু খাদ্য, পশু খাদ্য এইবিলাক দিছে নাই চৰকাৰে? এইখিনি দিছে, দিলেওতো এইটো পৰ্যাপ্ত নহয়, হ'লেও আৰু দিবৰ কাৰণে আমি চৰকাৰলৈকে অনুৰোধ। আপোনালোকৰ ইয়ালৈ কালি আহিছে কেন্দ্ৰীয় মন্ত্ৰী আহিছে, বিধায়ক আছে, স্থানীয় বিধায়ক, তেওঁলোকৰ ভূমিকা কেনেকুৱা ধৰণৰ? তেওঁলোকে যথেষ্ট ভৱিষ্যত আমাক নিৰাপত্তা দিবৰ কাৰণে আশ্বাস দিছে, কিন্তু যিধৰণে আমাক কথা দি গৈছে যদি এইমতে দিয়ে তেতিয়াহ'লে আমি অকণমান সুখী হ'মগৈ। যদি কথামতে কামটো নহয়গৈ, কিন্তু ভৱিষ্যতে আমাৰ বহুতখিনি হাজাৰ হাজাৰ মানুহ আৰু গৰু ম'হ ইয়াৰ আমি মানুহ হিচাপে জীয়াই থকাৰ এতিয়া আমি সপোন দেখিব পৰা নাই। গতিকে ভৱিষ্যতটো আমাক এই গাঁওখনৰ নিৰাপত্তাৰ কাৰণে চৰকাৰে যথেষ্ট কষ্ট কৰি আমাক ৰক্ষণাবেক্ষণ দিয়াৰ পদক্ষেপ ল'লে আমি ভাল পাম। আমি দেখিছোঁ যে ইয়াৰ পৰা আমি আৰু আগলৈ যাব নোৱাৰোঁ, নৈ আছে। ইয়াৰ আগত কেইখন গাঁও এনেকুৱা বিধ্বস্ত হৈছে? হয়, ইয়াৰ পৰা গ'লে আমাৰ প্ৰায় 10-12খন গাঁও আছে, আমাৰ বড়োগাঁও আছে আমাৰ এইফালে। এতিয়া আমি আছোঁ ইয়াৰ 4 নং মধুপুৰ, ইফালে 1 নং 2 নং মধুপুৰ হৈ আছে। ইয়াৰ পৰা আমি এতিয়া আমি দেখিছোঁ যে এই ঘৰলৈ আশ্ৰয় শিবিৰলৈ গ'ল প্ৰথমতে বানপানী হোৱাৰ কাৰণে, তাৰপিছত আকৌ পুনৰ তেওঁলোকৰ ঘৰলৈ উভতি আহিছিলে, কিন্তু আকৌ পুনৰ আশ্ৰয় শিবিৰলৈ যোৱা দেখিছোঁ আমি। থকাৰ পৰিৱেশ ইয়াত নোহোৱা হৈ গ'ল। ইয়াত থকাৰ পৰিৱেশ নোহোৱা হৈ গ'ল। আমি এতিয়া ইয়াত যিখিনি আমাৰ ইয়াত ধানত কি কয় ভঁৰালত ধান থাকিলে, গৰু ম'হ হাঁহ কুকুৰা যিখিনি বাচি আছে এইখিনিও আমি এৰি যাবলৈ অসুবিধা হৈ আছে। সেইকাৰণে একেবাৰে আমি শিবিৰত থাকিও শান্তি পোৱা নাই। গতিকে আমি ইয়াত যিখিনি বয় বস্তু থাকিলে এইখিনি আনিবৰ কাৰণে আকৌ পুনৰ আমি ঘূৰি আহিব লগা হৈছে। আমি মৰণ জীৱনৰ শংকাৰে আমি আকৌ পুনৰ ঘূৰি আহি বস্তু বাহানি এতিয়া উলিয়াই নি আছোঁ, একেবাৰে উলিয়াব পৰা নাই কাৰণ যাতায়াতৰ অসুবিধা। আকৌ পুনৰ আমি শিবিৰমুখী আমি কিবা কৰিব লগা হৈছে, যাব লগা হৈছে। হয়, এনেধৰণে এতিয়া তেওঁলোকে যথেষ্ট দুখেৰে জনাইছে যে তেওঁলোকে বানৰ পাছত তেওঁলোকে ভয়ংকৰ বানৰ সন্মুখীন হৈ মুখামুখি হৈ তেওঁলোকে শিবিৰলৈ যাবলগীয়া হৈছিল, শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছিল। কিন্তু তেওঁলোক যেতিয়া পানী শুকোৱাৰ পাছত শিবিৰৰ পৰা উভতি আহিছে, নিজৰ আপোন ঘৰখন, নিজৰ হেঁপাহৰ কৃষি খেতিডৰা তেওঁলোকে যি দেখিছে যে বিধ্বস্ত এক ৰূপ ল'লে আৰু ঘৰত থাকিব পৰা পৰিস্থিতি নোহোৱা হৈ গ'ল। তাৰ বাবে তেওঁলোকে পুনৰ শিবিৰলৈ যাত্ৰা কৰা বুলি তেওঁলোকে কৈছে। মই আন এগৰাকী ব্যক্তিক লগ পাইছোঁ। আমি দেখিছোঁ যে এইখন দিখাই নৈ, পূৰ্বে এনেকুৱা নৈখনে পূৰ্বে এনেকুৱা ৰূপ লোৱা নাছিল। আপোনালোকৰ এতিয়া এইবাৰ এনেকুৱা হৈছে? এইবাৰ হৈছে মানে কষ্ট পোৱালৈকে যি কৈ গৈছে মই নকওঁ আৰু, মইতো উশাহ নিশাহ বন্ধ হৈ আছোঁ আৰু। হাঁহ কুকুৰা গাহৰি ছাগলী আদায়। কি আপোনাৰ উটি গ'ল পানত? হাঁহ উঠিলে, কুকুৰা উঠিলে, গাহৰি চাহৰি এইবিলাক গুচি গ'ল। গাহৰিটো বাৰু পাইছিলে, মিছা কথা কৈও লাভ নাই। আৰু বৰাল ডুবিছে। কিমান আছিলে ধান ভঁৰালত? ধানটো আৰু ছমাহৰ কুঁৱাটো ৰাখি পেলাই কিবা এটা কৰোঁ আৰু, এইটো ছমাহৰ কুঁৱাৰ পৰা আধা গুচিয়ে গ'ল, পেলনিয়ে হ'ল, তিতিলে। এতিয়া আৰু নাও লগত নহয়। ইয়াত আমি দেখিছোঁ ইমান বৃহৎ সংখ্যক আপোনাৰ কাঠৰ কুণ্ডা, জাবৰ, খৰি এইবিলাক গোট খাই আছে। এইবোৰ কেনেকৈ চফা কৰিব আপোনালোকে? চফা কৰাটো মানে চৰকাৰে কিবা এটা নকৰিলেতো আৰু JCB বা হাতী নেৰিলে ইয়াত কি উপায় আছে আৰু? ঘৰত সোমাবলৈ এতিয়া উপায় নাই, আপোনালোকে দেখিছেই। ৰাতি আপোনালোকে কেনেকৈ থাকিবলগীয়া হৈছে? কেনেকৈ থাকিলে মানে এইটো কৈ লাভ নাই। বাঁহৰ ওপৰত উঠি আছিলোঁ, যেতিয়া পানীটো অলপ নামি গ'ল, মৰিলে মৰিম আৰু বুলি পেলাই এইটো চাঙতে উঠি দিলোঁ আৰু।
চাংটোত পানী তলতে আছে অথচ কাঠিয়াৰ ওপৰত উঠি পেলাই আৰু কুকুলিকীয়া মেৰ খাই আছোঁ আৰু উপায় নাই মাইকী মানুহবিলাক অলপ আগতে গুচি গ'ল ভাল হ'ল সেইটো আৰু মোৰ ক'ব লগা বক্তব্যটো আৰু নকওঁ মই দে তাৰমানে এই যিখন আমি দেখিলোঁ দিখাই নৈ আগতে এনেকুৱা ধৰণৰ ভয়ংকৰ ৰূপ লোৱা নাছিল এইবাৰ এনেকৈ হোৱা হ'লেতো মানুহ ইয়াত মানৱীয় হিচাপে ইয়াত বসবাস কৰিবলৈ আহে নেকি নাহে আগতে বহুত ভাল আছিলে বুলি আহিলোঁ আজি পাৰ্চ মানে কিবা এটা অদ্ভুত আহিল ধৰণৰ এটা হয় যথেষ্ট ক্ষোভেৰে যথেষ্ট দুখ আৰু ক্ষোভেৰে তেওঁলোকে জনাইছে যে দিখাই নৈৰ যি প্ৰলয়ংকাৰী বান সেই বানে মুহূৰ্ততে আহি তেওঁলোকৰ ঘৰ বাৰী পথাৰ খেতিপথাৰ উচ্ছন কৰিলে আৰু এনেধৰণে এক এতিয়া অনিশ্চিত ভৱিষ্যতক লৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লাগিব তাকে চিন্তা কৰি তেওঁলোকে হাঁহ হুমুনিয়া কাঢ়ি আছে আৰু ইয়াৰ বহুসংখ্যক লোক এতিয়া পুনৰাই শিবিৰলৈ যাত্ৰা কৰাৰ বাবে প্ৰস্তুতি চলাইছে কিয়নো এই অঞ্চলত বসবাসৰ উপযোগী হৈ থকা নাই এই অঞ্চলত বিভিন্ন সমস্যা আছে খোৱাপানীৰ সমস্যা আছে তেওঁলোকৰ বাট পথৰ সমস্যা আৰু সেয়ে তেওঁলোকে শিবিৰলৈ যোৱাৰ প্ৰস্তুতি চলাইছে